নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতি বছৰে অসমীয়া বিষয়ত আহি থকা এটি প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ বিচাৰিছো। প্ৰশ্নটো এনেধৰণেৰে আহে: তলত দিয়া ছন্দসমূহৰ সূত্ৰ লিখি উদাহৰণ দিয়া। কুসুমমালা ছন্দ, পদ বা পয়াৰ, লেছাৰী, দুলৰী বা জোনা। এনেধৰণৰ ছন্দসমূহৰ সূত্ৰ লিখি উদাহৰণ দিব লাগে। এতিয়া এই ছন্দনো কি? সহজ কথাত ক'বলৈ গ'লে কাব্যৰ লয়ভিত্তিক ৰূপেই হৈছে ছন্দ। অৰ্থাৎ যি কবিতা বা কাব্যাংশ শুনিলে মানুহৰ হৃদয়ত আলোড়নৰ সৃষ্টি হয় বা এক অনিৰ্বচনীয় অনুভূতি জগাই তোলে, সিয়েই হৈছে ছন্দ। বা এনেকৈও ক'ব পাৰি, মানুহৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰা, সুসংহত বা সুনিয়ন্ত্ৰিত মাধুৰ্যপূৰ্ণ স্পন্দনময় ধ্বনিপ্ৰবাহৰ বৈচিত্ৰ্যপূৰ্ণ বিন্যাসেই হৈছে ছন্দ। আচলতে ছন্দ বিষয়টো এটা বিশাল পৰিসৰৰ যদিও গোটেইখিনি কথা তোমালোকক এতিয়া দৰকাৰ নহয়। যিখিনি কথা তোমালোকৰ চিলেবাছত আছে সেই বিষয়েহে আমি আলোচনা কৰিম। ছন্দ সাধাৰণতে দুই প্ৰকাৰৰ: মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ। মিত্ৰাক্ষৰ ছন্দত কবিতাৰ প্ৰথম পংক্তিৰ শেষৰ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষৰ আখৰৰ সদায় মিল থাকে। উদাহৰণস্বৰূপে আমি দুটা পংক্তি লৈছো: শুনিয়া হাঁহি চাহি চক্ৰ পানী, নহন্ত আদিত্য বুলিলা বাণী। এতিয়া প্ৰথম পংক্তিৰ শেষৰ আখৰলৈ মন কৰিবা। শুনিয়া হাঁহি চাহি চক্ৰ পানী, পানীৰ নি। দ্বিতীয় পংক্তিৰ শেষৰ আখৰলৈ মন কৰিবা। নহন্ত আদিত্য বুলিলা বাণী, বাণীৰ নি। এই যে নি আৰু নি দুয়োটা অক্ষৰৰ মিল আছে, অৰ্থাৎ দুয়োটা অক্ষৰ একে। আৰু যেতিয়া এই শেষৰ পংক্তিবিলাকৰ আখৰবিলাক একে হয় বা অক্ষৰবিলাকৰ মিল থাকে, তেতিয়াই তাক মিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। আৰু পংক্তিবিলাকৰ শেষৰ আখৰৰ যেতিয়া মিল নাথাকে, তেতিয়াই তাক অমিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। এতিয়া আমি পয়াৰ ছন্দৰ বিষয়ে জানি লওঁ আহাচোন। পয়াৰ ছন্দক পদ বুলিও কোৱা হয় আৰু ই হৈছে মিত্ৰাক্ষৰ ছন্দৰ এটা ভাগ। পয়াৰত দুটাকৈ চৰণ থাকে আৰু প্ৰতিটো চৰণত দুটাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত 8টা অক্ষৰ আৰু দ্বিতীয় পৰ্বত 6টা অক্ষৰ থাকে। সেই অনুসাৰে প্ৰথম চৰণত 14টা অক্ষৰ আৰু দ্বিতীয় চৰণত 14টা অক্ষৰ মিলি মুঠতে 28টা অক্ষৰ থাকে। উদাহৰণস্বৰূপে কীৰ্তনৰ এফাকি ঘোষা লৈছো: প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰকা ৰণ নাৰায়ণ। এতিয়া প্ৰথমে প্ৰণামো ব্ৰহ্ম, এইটো হৈছে প্ৰথম চৰণৰ প্ৰথম পৰ্ব। এই প্ৰথম পৰ্বটোত হিচাপ কৰি চালে 8টা অক্ষৰ ওলাব। দ্বিতীয় পৰ্ব ৰূপী সনাতন, এই দ্বিতীয় পৰ্বটোত 6টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণৰ যিটো প্ৰথম পৰ্ব সৰ্ব অৱতাৰৰ কা, এইখিনিলৈকে 8টা অক্ষৰ আছে আৰু এইটো হৈছে দ্বিতীয় চৰণৰ প্ৰথম পৰ্ব। আৰু দ্বিতীয় পৰ্বটোত আছে ৰণ নাৰায়ণ, ইয়াত 6টা অক্ষৰ আছে। গতিকে এনেকুৱা ধৰণৰ ছন্দবিলাক হৈছে পয়াৰ ছন্দৰ উদাহৰণ। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পয়াৰ ছন্দৰ বিষয়ে ক'লো, পয়াৰ ছন্দৰ উদাহৰণ দাঙি ধৰিলো। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত নিশ্চয় মই তোমালোকক বাকী থকা ছন্দবোৰৰ বিষয়ে ক'ম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।